নমস্কাৰ। আমি গম পাওঁ যে এতিয়া মাত্ৰ মাজত এটা দিন আছে, অম্বুবাচী আৰম্ভ হ'ব। কামাখ্যাতো মেলাই হ'ব ডাঙৰকৈ, গতিকে নামঘৰ পূজা অৰ্চনা কৰা জেগাবোৰ বন্ধ হ'ব। অম্বুবাচী লগাৰ দিনাখনৰ পৰা বন্ধ হ'ব। অম্বুবাচী লাগিব 22 জুন তাৰিখে। 22 জুন ৰাতি লাগিব, আপোনাৰ 9টা বজাত লাগিব আৰু 9:26, 7টাৰ পৰা সেই সময়টো আৰম্ভ হ'ব। সন্ধিয়া 7:20 এনেকুৱাৰ পৰা আৰম্ভ হ'ব আৰু ৰাতি 9টাৰ পৰা লাগিব, 9:20-26 পৰা। আৰু সেই দিনটো আৰু ভাঙিব আপোনাৰ 26 তাৰিখে। 22 তাৰিখে আৰম্ভ হ'ব আৰু 26 তাৰিখে ভাঙিব। 26 তাৰিখে ৰাতি ভাঙিব, গতিকে আমি 26 তাৰিখে ৰাতি ভাঙিলে 27 তাৰিখে কৰিব লাগিব। গতিকে 27 তাৰিখে আমি গোটেই যিখিনি আমাৰ ঘৰৰ বাচন চাচন নতুনকৈ ঘৰ দুৱাৰ চাফা কৰি 27 তাৰিখে আমি নতুনকৈ আকৌ চাকি জ্বলাব পাৰিম। সেইকেইদিনত আমি কিবাকিবি কৰিব নালাগে আৰু কিবাকিবি কৰিব লাগে। আমি সেই দিনকেইটাত বসুমতী মানে আমাৰ মাতৃ আই মাতৃ ইউনিভাৰ্ছ আমি মানো আৰু বাস্তু আমি মানো। গতিকে সেইকেইদিন মাটিত খান্দা, মাটিত কিবা ৰোৱা, গছপুলি ৰোৱা এইবোৰ কৰিব নালাগে সেইকেইটা দিন। আৰু সেইকেইটা দিনত আমাৰ শৰীৰবোৰ গৰম হৈ থাকে বুলি কয়, সেইকাৰণে এৱা গাখীৰ খাবলৈ দিয়ে। শক্তিবিলাক আমাৰ বহুত মানে হাই পাৱাৰ হৈ থাকে। সেইটো প্ৰাকৃতিক পৰিৱেশ আৰু বিশ্বব্ৰহ্মাণ্ড গোটেই এনাৰ্জি বহুত হাই পাৱাৰ থাকে। সেইকাৰণে আমি সেইকেইদিন মাছ মাংস খাব নালাগে, তামসিক মানে আহাৰ বৰ্জন কৰিব লাগে, নিৰামিষ খাব লাগে। আৰু মন প্ৰাণ ঠাণ্ডা থাকিবলৈ গৰম গাখীৰো খাব নালাগে। সেইকেইদিনত উৰ্জাবিলাক আধ্যাত্মিক শান্তি অনুভৱ কৰিব পৰা যায়, কাৰণ আমাৰ শৰীৰটো পঞ্চভূতৰ দ্বাৰা গঠিত। গতিকে আমি যেন চুলি, দাড়ি, নখ এইবোৰ প্ৰকৃতিৰ যিবিলাক নিয়ম, কাপোৰ ধোৱা, বাচন ধোৱা, এনেকুৱা ডাঙৰকৈ মানে যিবিলাক ডাঙৰ কাম সেইবিলাক কৰিবলৈ নালাগে। মাটি খান্দা, কোৰ মাৰি গছ পুলি ৰোৱা এইবিলাক কৰিব নালাগে। আৰু ফল মূল খালে ভাল, পৰিৱেশটো ধুনীয়াকৈ সলনি হয় আৰু গোটেই আমাৰ প্ৰাকৃতিক পৰিৱেশটো উৰ্জাটো বৰ সক্ৰিয় হৈ থাকে। গতিকে নতুন কিছুমান আমি এতিয়া মা কামাখ্যাৰ তাত বহুতে প্ৰাণ সঞ্চয় পৃথিৱীৰ পৰা যেন পৃথিৱীত জীয়াই থাকিবলৈ প্ৰাণ সঞ্চয় কৰিবলৈ বিচাৰে। আৰু ভক্ত আৰু গৃহস্থৰ মাজত যেনেকৈ পৃথিৱীক শক্তি সঞ্চাৰ কৰিবলৈ ক্ষমতা আমাৰ ইউনিভাৰ্ছ, যেনেকৈ আমি সৰুতে মাৰ পৰা শিকোঁ, এতিয়া ইউনিভাৰ্ছখন মা। গতিকে আমি শিকিব লাগে আৰু সেইমতে আমি চলিব লাগে। আমি যিকোনো চাকি বন্তি জ্বলালে মনটো ভাল লাগে। গতিকে আমি নামঘৰৰ দুৱাৰ মুখ বন্ধ কৰি, ভিতৰ দুৱাৰ বন্ধ কৰি বাহিৰত জ্বলাব পাৰোঁ ধূপ চাকি, বা যিকোনো মাটিত ধুনীয়াকৈ কিবা এখন পাৰি বাহিৰত জ্বলাব পাৰোঁ। এইদৰে কৰিব লাগে। আৰু শুভ কাৰ্যবোৰ নিষেধ হৈ থাকে, কাৰণে মানে যেতিয়া আই মাতৃ প্ৰকৃতি চোৱা বুলি কয় সেইটো। গতিকে সকলোৱে ভাল কামবোৰ, হাল বোৱা, মাটি খান্দা, গছ পুলি ৰোৱা, ঘৰ বনোৱা, শুভ কাৰ্যবোৰ কৰিব নাপায়। আৰু সাপে খুটাৰ ভয় থাকিব বা সাপলৈ যিবিলাকৰ হেৰি আহে সেইবিলাকে এৱা গাখীৰ খাব লাগে। মই এইখিনিতে আৰু কথা কেইটামান ক'বলৈ বিচাৰিছোঁ। গতিকে মই এক্সেছ বাৰ দি আছোঁ। এক্সেছ বাৰ মোৰ পৰা লৈ বহুত ভাল হৈছে বহুতৰ। এজনী মানুহেতো আপোনাৰ 28টা ৰে আৰু কেমো লিখিলে 10টামান। গতিকে দিয়া প্ৰায় শেষেই হৈছে। কেমো আপোনাৰ এটা আছে দিবলৈ,
মানুহজনীৰ এডাল চুলিও নসৰিল, একো দুৰ্বলো অনুভৱ কৰা নাই আৰু ভালেই হৈ আছে। এক্সাৰচাইজ বাৰ ছেশ্যন 45টামান দিয়া হ'ল, একো হোৱা নাই মানুহজনীৰ। ভাল, কেমো মাত্ৰ এটা আছে আৰু ৰে এটা আছে আৰু নাই আৰু। গতিকে সুস্থ বুলি ক'ব পাৰি। মই ভিডিঅ' লৈ আহিম বাৰু, মানুহজনীৰ মুখেৰে লৈ আহিম সকলোলৈ। আৰু এতিয়া অম্বুবাচীৰ কাৰণে আজি যিখিনি মই ক'লোঁ সেইখিনি সকলোৱে মানি চলক, মানি চলিলে ভাল হ'ব। আৰু চাকি জ্বলালে আপোনালোকে পূব বা উত্তৰ দিশত জ্বলাব, মাটিত বাহিৰত। গতিকে সকলোৱে কৰক। আৰু অস্থিৰ হৈ থাকে মা, গতিকে মনটো ভাল লাগিব। মা চঞ্চলা চঞ্চলা, গতিকে মাটিত আঘাত বা টানকৈ কিবা মাটিয়ে দুখ পোৱা কাম কৰিব নালাগে পৃথিৱীয়ে। গতিকে এইখিনি সকলোৱে কৰক আৰু মোৰ লগত যোগাযোগ কৰিব এক্সাৰচাইজ বাৰ ছেশ্যন ল'বলৈ, এক্সাৰচাইজ বাৰ থেৰাপি ল'বলৈ। আৰু যিহেতু ফাউণ্ডেশ্যন ক্লাছ আহি আছে আশীষ ছাৰৰ লগত, বহুত মেজিক লাগে, মিৰাকল লাগে। আৰু লাইফত যোনে এক্সাৰচাইজ বাৰ লৈছে সকলোৱে জানে যে চবৰে কিবা নহয় কিবা মেজিক চলি আছে। গতিকে সকলোৱে লওক এক্সাৰচাইজ বাৰ। আৰু মোৰ সৈতে যোগাযোগ কৰিব, স্ক্ৰীণত নম্বৰ দিয়া থাকে 7576877468। নাম্বাৰো দিওঁ, চুইচ ৱৰ্ডো দিওঁ আৰু ধুনীয়াকৈ জন্মৰ কাগজখন চাই দিওঁ। যাক যেনেকৈ যি লাগে বডি প্ৰচেছ দিওঁ। সকলোৱে মোৰ লগত কণ্টেক্ট কৰিব। মই অলকা বৰুৱা, তেজপুৰ। ধন্যবাদ।